চাকৰিয়াল শব্দটো শুনিয়ে কিমান ভাল লাগে নহয়নে? সৰুৰে পৰা কষ্টবিলাকৰ ফলস্বৰূপে যেতিয়া নিজৰ আৰ্জিত কিছু ধন আপোনাৰ হাতত আহি পৰে, তাতকৈ আৰু ভাল লগা কি হ'ব পাৰে ন? কিন্তু যেতিয়া এগৰাকী চাকৰিয়াল মাক হ'ব লগা হয়, তেতিয়া কিন্তু এই চাকৰিয়াল শব্দটোৱে বৰ বেমেজালিৰ সৃষ্টি কৰে। আপুনি শিশুটিক লৈ যাব নে থৈ যাব? লৈ গ'লেও কষ্ট, থৈ যোৱাৰ কথা ভবাটোও কষ্ট। চাকৰিটোকে এৰি দিব নেকি? সেইটোতো এটা বৰ ডাঙৰ প্ৰশ্ন নহয়নে? গোটেই জীৱনটো অকল এটা ভাল চাকৰি কৰিম, ভালকৈ নিজৰ ভৰিত থিয় হ'ম, সেই কথা ভাবি ভাবি কৰা কষ্টবিলাক কৰি যদি আজি থিয় হোৱাৰ পাছত বিয়াখন হ'লোঁ বুলি, এটি সন্তান জন্ম দিলোঁ বুলি চাকৰিটো এৰি দিওঁ, কালিলৈনো সিহঁতক পঢ়া টেবুলখনলৈ কেনেকৈ নিম? নহয়নে? কি ক'ম যে ভালকৈ পঢ়, নিজৰ ভৰিত থিয় হ, বিয়া হ'বি, মাক হ'বি, তাৰপিছত আৰু জীৱন চাকৰি এৰি দিবি, শেষ সেইখিনিতে। সেইটোওতো কৰিব নোৱাৰোঁ। গতিকে কিমান যে কি মিলাব লাগে, দূৰৰ পৰা দেখিবলৈ কিমান ভাল ন? চাকৰিয়াল, হয়তো কাম কৰা মানুহ ৰাখিব পাৰিছে, হয়তো চাহ ভাত নবনোৱাকৈও চলিছে। কিন্তু আমিহে জানো প্ৰত্যেকটো দিন কেনে এখন সংগ্ৰামৰ মাজেৰে যাব লগা হয়। তেনে ক্ষেত্ৰত আমি বহুখিনি সাৱধানতা ল'ব লগা হয়। তাৰে ভিতৰত এটা মই আপোনালোকক দেখুৱাইছোঁ যে এইটো হল্টাৰ নেক কয় নে বট নেক কয়, ব্লাউজ, আচলতে ব্লাউজকেইটা জাপি থাকিবৰ সময়তহে কথাখিনি মনত পৰিলে সেই ভাবিলোঁ ভিডিঅ' আকাৰে বনাওঁ। এই হল্টাৰ নেক বা বট নেক ব্লাউজেই মই বিশেষকৈ কৰ্মক্ষেত্ৰলৈ পিন্ধি যাওঁ, কাৰণ তাত মই যিহেতু আধা বাট স্কুটিৰে যাব লগা হয়, স্কুটিৰে যোৱা সময়কণ ৰ'দ বতাহৰ পৰা মোৰ পিঠিখন ৰক্ষা কৰে। কিন্তু দ্বিতীয়তে তাতোতকৈ ডাঙৰ কথা, যিটো কাৰণে মই ডিঙিটো ভাল পাওঁ, এই যে ছিটটোত বহোঁ, ছিটটোত মোৰ আগত বা কোন বহি গৈছিল, তেওঁৰ বা কেনেধৰণৰ সমস্যা আছিল, আৰু এতিয়া গৰমৰ দিন আহিছে, কিমান যে ঘাম লাগি থাকে নহয়নে? এনেধৰণৰ ব্লাউজটো পিন্ধিলে সেই সমস্যাবিলাকৰ পৰা ৰক্ষা পৰোঁ। আৰু নিজক সুস্থ ৰখা মানে ঘৰখন সুস্থ হৈ থকা, শিশুটি আৰামত থকা, মই পৰি যোৱা মানেতো আৰু মোৰ লগতে সিহঁত দুটাও পৰি যোৱা, গতিকে কিমান চিন্তা কৰিব লগা হয়, হয়নে নহয়? আমি চাকৰিয়ালসকলে ডেইলি নতুন নতুন উপায় উলিয়াব লগা হয়, জীৱনৰ লগত নতুন নতুন অভিযোজন, সেয়া কেৱল বুজাইহে বুজে। সেয়ে আপোনালোকেও চাগে তেনে বহুখিনি সংগ্ৰামৰ মাজেৰে নিজৰ জীৱন আগুৱাই লৈ গৈছে। গতিকে প্ৰতিগৰাকী চাকৰিয়াল মাতৃলৈ আন্তৰিক শুভেচ্ছা, শুভকামনা আৰু বহুত মৰম। সকলোৰে জীৱনবোৰ সুখৰ হওক, সকলোৰে সন্তান ভাল মানুহ হৈ গঢ় দিয়ক, আমাৰ কষ্টখিনিয়ে যাতে ফল পাওক, নহয় জানো? আৰু আজি এইটো টিপছৰ সৈতে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু নতুন নতুন টিপছৰ লগত কেতিয়াবা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আৰু আপোনালোকেও কেনেধৰণে উপায় অৱলম্বন কৰে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ। শুভৰাত্ৰি।